গুৱাহাটীত ট্ৰেকাৰ চলাবলৈ যোৱা এজন যুৱকৰ কাহিনী ক'বলৈ গৈ আছোঁ। তেখেতৰ নাম হৈছে প্ৰাঞ্জল দাস আৰু তেখেতৰ ঘৰ হৈছে টিয়কৰ কাৱৈমাৰী নামৰ এখন গাঁৱত। এই দীঘলীয়া যিটো ৰাস্তা টিয়কৰ পৰা, এই দীঘলীয়া ৰাস্তা আৰু এই ৰাস্তাটোৰ দুয়ো পাৰে থকা এই বহল পথাৰখনৰ মাজেৰে আমি যাত্ৰা কৰি গৈ আছোঁ আৰু তেখেতৰ ঘৰ পামগৈ। আৰু এই যুৱকজনে এনে এটা কোম্পেনীৰ জন্ম দিলে আৰু যিটো কোম্পেনীয়ে আজি সমগ্ৰ অসমত বিশেষ নাম গঢ়িবলৈ সক্ষম হৈছে আৰু বহু যুৱকক আত্মসংস্থাপন দিবলৈ সক্ষম হৈছে আৰু যথেষ্ট সম্পত্তিৰো তেখেত গৰাকী হৈছে। ইয়াৰ পিছতে তেখেতে আজি কীৰ্তি ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনাও জনাইছে। গতিকে আহক প্ৰাঞ্জল দাস নামৰ এই যুৱকজনক লগ পাওঁ আৰু তেখেতৰ কোম্পেনী কল্পনাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ। কেৱল সিমানেই নহয়, এই যুৱকজনে চাকৰিও পাইছিল, এছিষ্টেণ্ট জেইলাৰ। পিছে চৰকাৰী চাকৰি তেখেতে নকৰিলে, তেখেতে ব্যৱসায় কৰিলে আৰু বহুতক আত্মসংস্থাপন দিলে। গতিকে এই কাহিনী কল্পনাৰ কাহিনী আৰু এই কাহিনী প্ৰাঞ্জল দাসৰ কাহিনী। বলক। খুব ধুনীয়া এটা অনুষ্ঠান হৈ গ'ল আৰু কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনালে কল্পনাৰ তৰফৰ পৰা। এতিয়া কল্পনা কি হয় আপোনালোকে নিশ্চয় সকলোৱে গম পায়, যাৰ বিজনেছ আছে তেওঁলোকে ভালকৈ গম পায়। হৰ্ডিং ইণ্ডাষ্ট্ৰীৰ ৰজা আছে আমাৰ লগত, ক'ব লাগিব তেনেকৈ। ৰিয়েলি অসমৰ ইফালে মানে উজনি অসমটো শেষ মানে আপোনাৰ দখলত আছেই, গুৱাহাটীতো দখলত আছে কল্পনা, আৰু তাৰে হৈছে প্ৰাঞ্জল দাস। ইমান ভালকৈ কাম কৰি গৈ আছে আৰু লগত গোটেই টীমটো লৈ পেলাই। আৰু এইবাৰ প্ৰথম প্ৰচেষ্টা যে গাঁৱৰ ল'ৰা ছোৱালীখিনিক একেলগে অকণমান উৎসাহিত কৰা, এইটো কেনেকৈ আহিল প্ৰচেষ্টাটো? মানে ধৰক এই ৰিচেণ্টলি গাঁৱলৈ আহোঁতে কথাটো ভাবিলোঁ এবাৰ। মোৰ লগৰ এজনী ল'ৰাটোৱে পাছ কৰিছে, তাৰপিছত মোক ক'লে কথাটো। তাৰপিছত আমি আমাৰ প্লেটফৰ্ম বুলি জেগাখিনি আছে এইফালে, অলপ খালী জেগা পথাৰৰ মাজত, তাতে আমি বহি থাকোঁতে গধূলি সময়ত অলপ ডিছকাশ্যন কৰি ভাবিলোঁ কি এটাক দিয়াতকৈ গোটেইখিনিকে দি দিওঁ, এইবাৰ যদি পাছ কৰিছোঁ। আমি সেনেকৈ প্ৰচেষ্টাটো মনত আহি গ'ল আৰু তাৰপিছত অলপমান দিন যোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে আৰু দুজন মানে ক'লে কি হায়াৰ ছেকেণ্ডেৰীত বেছি ষ্টুডেণ্ট নাই, আমি একেলগে দুটা মিলি কিনে আমি কৰি দিওঁ কামটো। তেনেকৈ আৰু ভাবিলোঁ এই মানুহৰ বাবে যোনটো আমাৰ টেগলাইন, মানুহে মানুহৰ বাবে। আৰু এইটো প্ৰথম বছৰ তেওঁলোকে কৰিলে আৰু কণ্টিনিউ কৰিব। এতিয়া কথা হ'ল প্ৰাঞ্জল দাস ডাঙৰীয়াৰ যিটো জাৰ্ণি, সেই জাৰ্ণিটোৰ ইয়াত আলোচনা হ'ল আৰু তেখেতৰ পত্নী আছে আৰু বৌ ভণ্টি আৰু লগতে প্ৰাঞ্জল দাৰ মানে গোটেই ষ্টাফখিনি আছে। সকলোৱে কৈ আছে প্ৰাঞ্জল দাৰ আজিৰ যি বিজনেছ যেনেকৈ সফলতা লাভ কৰিলে, কল্পনা যেনেকৈ হ'লগৈ, একদম আঁৰৰ প্ৰথম কাহিনীটো আছিলে আপুনি সঁচা অৰ্থত হেণ্ডিমেন আছিলে। ট্ৰেকাৰৰ হেণ্ডিমেন আছিলে। কিহৰ ট্ৰেকাৰৰ হেণ্ডিমেন? গুৱাহাটীত পঢ়িবলৈ গৈছিলোঁ। গুৱাহাটীত পঢ়িব গৈছিলে। পঢ়াৰ সমান্তৰালকেতো আপুনি কিবা এটা কৰিব লাগিব। এনেকৈ ট্ৰেকাৰ চলাইছিলে এটা সময়ত। মানে কি প্ৰথমে গাড়ী ট্ৰেকাৰ চলাইছিলে নে ট্ৰেকাৰৰ পিছফালে হেণ্ডিমেন আছিলে? প্ৰথমতে মই ট্ৰেকাৰটো চলাবলৈ লাইচেঞ্চ লাগিব। লাইচেঞ্চটো এনেকৈ নাপায়। তাৰপিছত ট্ৰেকাৰখন শিকিব লাগিব। শিকিবলৈ হ'লে আপুনি ডাইৰেক্টটো শিকিবলৈ যাব নোৱাৰে। তাৰপিছত মই ট্ৰেকাৰত হেণ্ডিমেন কৰোঁ। শনিবাৰ দেওবাৰ মই হেণ্ডিমেন কৰোঁ, বাকী সোমবাৰ পৰা কৰিব লাগে মই। গুৱাহাটীলৈ প্ৰথম ট্ৰেকাৰৰ হেণ্ডিমেন কৰিবলৈ যোৱা মানুহজনে আজি ইমান ডাঙৰ এটা কোম্পানীৰ জন্ম দিলে আৰু সেয়া আঁৰৰ কাহিনী, সেইখিনি চকু পানী ওলাব এইটো সময়ত, সঁচা কথা। লগত বহুত এতিয়াৰ পৰা আছে? নাই মই দেৰিকৈ আহিছোঁ, 2013 পৰা চিনাকি। কেনেকুৱা মানুহজনৰ বিষয়ে অকণমান? কি ক'ম, তেওঁ সঁচাকৈ বহুত হাৰ্ডৱৰ্ক কৰে, বহুত কষ্ট কৰে, ৰাতি নুশুৱে, বহুত বেছি কষ্ট কৰে আৰু সেইকাৰণে এইখিনি হয়তো হৈছে। আৰু ভাল হওক, মই সদায় আছোঁ লগত, সকলোৱে ছাপৰ্ট কৰিব। আমাৰ গোটেই টীমটো যথেষ্ট ছাপৰ্টিভ, বেছিকৈ ক'ব। বুজি পাইছোঁ মই, মানে এইখিনি কথা আলোচনা কৰাটো প্ৰয়োজন যে গুৱাহাটীলৈ তেওঁ তেনেকৈ গ'ল। তাৰপিছত আৰু এটা কথা সুধিছোঁ, হ'ব আৰু এটা কথা সুধিছোঁ, পেপাৰৰ পিছফালে এডবিলাক যে দিয়ে চাকৰিৰ কাৰণে, সেইটোৰ বিজনেছতো আছিলে? তাৰপিছত মানে মই ট্ৰেকাৰৰ বিজনেছটোৰ পৰা এইটো বিজনেছত আহিলোঁ। এই মানে আমাৰ মেঘদূত ভৱনত চবেই গম পায় চাকৰি ফৰ্মবিলাক বিক্ৰী কৰে। তাৰপৰা এইখিনি সময়ত অনলাইনটো ইমান নাছিল। মই অনলাইনটোত মানে আমাৰ এমপ্লয়মেণ্ট নিউজত আপোনাৰ ধৰি লওক যিকোনো এটা চাকৰিৰ লাষ্ট ডেট যোৱাৰ এসপ্তাহমান পিছৰ আগতহে গম পোৱা যায়। মই মানে ধৰক অনলাইন বস্তুখিনি চাই সেইখিনি সময়ত আমি যে চবেই 10 টকাত আধা ঘণ্টা, 20 টকাত এঘণ্টা এনেকৈ চাইবাৰ কেফেত আছিল তেতিয়া। সেইখিনি সময়ত মই তাত গৈ মানে এমপ্লয়মেণ্ট নিউজতকৈ মই এমাহ আগতে মানে ধৰক ওলাই যায়। এনেকৈ কৰি মই গোটেই সময়ত চাপ্লাই কৰিছিলোঁ মানে এই চাকৰি ফৰ্ম বিক্ৰী কৰিছিলোঁ। কল্পনা হোৱাৰ আগতে আমাৰ নামটো আছিলে এড পইণ্ট বুলি। এড পইণ্ট আমি গণেশ মন্দিৰত ফুটপাথত দুয়োটাই ব্যৱসায় কৰিছিলোঁ। মোৰ বন্ধু হৈ আমি ফুটপাথত কৰিছিলোঁ। এটা সময় 2011 চনত
ইয়াৰ যেতিয়া চাকৰি মানে এপইণ্টমেণ্ট লেটাৰে পাইছিলেগৈ এই হেৰি আছিলে ন এইটো আমাৰ এছিষ্টেণ্ট জেলাৰ ই কৈছে নাই মই ব্যৱসায় কৰিম জেলাৰ নকৰোঁ ঘৰৰ উৎপাদত লিষ্ট চাইছে দেখোন ইয়াৰ প্ৰাঞ্জল হয় অৰিজিনেল নাম সোণাৰাম দাস মই কৈছোঁ তোৰ সোণাৰাম দাস দেখোন এছিষ্টেণ্ট জেলাৰ নাম আছে ই কৈছে ঘৰত নকবি মই এতিয়া মোক ফোন কৰে দেউতাকে চাকৰি নকৰে মই ব্যৱসায়ে কৰিম এছিষ্টেণ্ট জেলাৰ পাইছিলোঁ 2011 চনত ইলেকশ্যন আমাৰ ৱৰ্ল্ড কাপ জিকাৰ 15 দিনমানৰ আগৰ ৰিজাল্ট দিছে মনত আছে সেই দিনটো গুৱাহাটীত ধোনী কেপ্টেইন আছিলে মই নিজৰ ওপৰত আছিলোঁ গোটেই গুৱাহাটীক বহুত ফূৰ্তি কৰিছিলোঁ এছিষ্টেণ্ট জেলাৰ পায়োহি নাই কৰা কিন্তু আমি এনেকুৱা দুখত আমি পঠাইছিলোঁ প্ৰথম এখন টেবুল ফেন মানে সৰু টেবুল ফেনখন দুয়োটাই বিচনাৰ মাজত লৈ মানে তেতিয়া কিনিবলৈ ইমান পইচা নাছিলে খুব 10 টকাত বিক্ৰী হয় এখন ফৰ্ম তাৰপিছত গৈ এখন সৰু টেবুল ফেন দুয়োটাই বুকুৰ মাজত লৈ দুয়োটা ডাঙৰ মানে পইণ্টটো ব্যৱহাৰ কৰিছিলোঁ তেনেকৈ এষ্টাব্লিছ হৈ ভালকৈ এতিয়া কল্পনা কিমান ডাঙৰ কোম্পানী এটা গোটেই আমাৰ গোটেই অসমত কাম হয় এইফালে ভাইটি আছে প্ৰাঞ্জল এটা কল্পনা গোটেই আমাৰ অসমত কাম হয় তাৰ উপৰিও আমাৰ অৰুণাচল মানে মেঘালয় আমাৰ গোটেই নৰ্থ ইষ্টতে কাম হয় মানে আমি কেইবাটাও চৰকাৰী আমি ভেণ্ডৰ হয় আমি কাম কৰোঁ দাদাই বহুত কষ্ট কৰে দাদাই মোৰ মনত আছে দাদাই এঘণ্টাত 55 টকা দিয়ে এইবোৰ কাম কৰাৰ আগতে দাদাই চিমলা ফেক্টৰী বুলি চাহপাতৰ ফেক্টৰীত কাম কৰিছিলে মোৰ মানে তেতিয়া মই সৰু মোৰ মনত আছে মানে দাদাই বহুত কষ্টকৈ আজি আমি যিটো পৰিৱেশ কল্পনাটো যিটো ঘৰ দিছে বহুত কষ্টকৈ তাৰ মাজতো দাদা এবাৰ এক্সিডেণ্ট হৈ গ'ল ভৰি হাত ভাগি গৈছিলে দাদা তেতিয়া 6 মাহ বেড ৰেষ্ট হৈ গৈছিলে মানে দাদাই মানে বহুত কষ্টকৈ মানে এইটো জন্ম দিছে কল্পনাটো মানে আজি আমি এইটো আমাৰ দাদা সপোন আছিলে আমি আজি চেষ্টা কৰি আছোঁ এইটো আমি চেষ্টা কৰিহে আছোঁ আমি সফল হোৱা নাই তাৰ মাজত আমি সামাজিক কামবিলাকো কৰি যাম মোৰ ভাইটি আছে ইও মোৰ ষ্টাৰ্টিঙতে মোৰ লগত জড়িত হয় কল্পনা এই কল্পনাটো কোন এই কল্পনাজনী কোন মই কৈ দিছোঁ কল্পনা আমাৰ একদম ৰিয়েল কাহিনীটো মই কৈ দিছোঁ আমাৰ এখন চাকৰি ফাৰ্মৰ দোকান আছিলে বৌ কিন্তু ওচৰত আছে বহু ওচৰত আছে আমাৰ চাকৰি ফাৰ্মৰ দোকান আছিলে আমাৰ ডেইলি মানে আমাৰ প্ৰায় 2000-3000 টকা জেৰক্স লাগে আমাৰ জেৰক্সৰ মেচিন নাই তেতিয়া এবাৰ আছাম পুলিচ আৰু SBI একেলগে ওলালে তেতিয়া একেদিনাখনে আমাৰ প্ৰায় 11,000-12,000 টকা চেল হয় তেতিয়া আমি জেৰক্সৰ মেচিন এটা কিনিছিলোঁ আমি ৰুমতে মাৰোঁ তাৰপিছত দাদাই এই কল্পনাৰ দোকানখন বেলেগ মানুহ আছিলে তেওঁলোকৰ কল্পনা ইণ্টাৰনেট আছিলে কল্পনা ইণ্টাৰনেট আমি তেখেতক মানে ৱাইফৰ নাম আছিলে কল্পনা আমি মাহেকত 5,000কৈ দিব লাগে তেখেতক আৰু আমি চলাই গৈছিলোঁ আমি কফেখন চলাই গৈছিলোঁ আৰু জেৰক্স মেচিনটো আমি জেৰক্স কৰিছিলোঁ সেই কল্পনা ইণ্টাৰনেটৰ পিছত চব লাগি আহি আছে কিন্তু আমি আজিলৈকে কল্পনাটো আঁতৰোৱা নাই নামটো ভাল লাগিলে আৰু লগোটো খুব ধুনীয়া কে আকৌ এল এইটো দাদাই নিজে হাতে আঁকি বনোৱা এইটো দাদাই নিজে হাতে আঁকি এইটো ডিজাইনাৰ আছিলে ডিজাইনাৰ কৈ এইটো দাদাৰ নিজৰ সপোন মানে দাদাই অসমীয়াটো ভাল পায় কাৰণে প্ৰথমতে অসমীয়াটো দি এইটো এটা মোৰ নিজৰ লগত দাদাই নিজে হাতে লিখা বুলি কয় আৰু এনেকৈ কল্পনাৰ বহুত এতিয়া ৰাইজে জানে একচুৱেলি আমি এইখন বিদ্যালয়ৰ পৰাই মই ME স্কুল পাছ কৰা এইখন গাঁৱৰ পৰা আমি 1999 চনত এই গাঁৱৰ পৰা মানে আঁতৰি গৈছিলোঁ তাৰপিছতে বিভিন্ন কামৰ বাবে এই বেলেগ ঠাইত চাকৰি এপ্লাই কৰিছিলে আৰু গুৱাহাটীলৈ কামৰ সন্ধানত গৈছিলে কামৰ সন্ধানত যাওঁতে আজি 50গৰাকী কৰ্মচাৰীক যে কাম দিব পাৰিছে সেইটো আমাৰ কাৰণে প্ৰাইড হয় আৰু যি সময়ত আমি চাকৰিৰ বাবে আশা কৰি আমি HSLC এক্সাম পাছ কৰোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁ বা ডিগ্ৰী পাছ কৰোঁ তেনে সময়ত এজন গ্ৰেজুৱেট খুব বেকৱাৰ্ড ঠাইৰ পৰা পাছ কৰি গুৱাহাটীত এষ্টাব্লিছ হৈ ইমানখিনি ল'ৰা ছোৱালীক কৰ্মসংস্থাপন দিয়াটো আমাৰ কাৰণে বহুত ডাঙৰ কথা মই এইখন বিদ্যালয়ৰ পৰাই বা এইখন গাঁৱৰ পৰাই পঢ়ি এতিয়া হায়াৰ ছেকেণ্ডেৰী স্নাতকোত্তৰ শিক্ষক শিৱসাগৰত মই ছাবজেক্ট টিচাৰ হিচাপে কৰ্মৰত মোৰ ঘৰত মোৰ ভাইটিও এডিঅ' আমিও চাকৰি কৰি পেলাই সংস্থাপন হৈছোঁ কিন্তু আমাতকৈ আদৰ্শ মোৰ দাদা মই খুব শ্ৰদ্ধা কৰোঁ আৰু এই আদৰ্শ অসমৰ বা ভাৰতৰ আন ঠাইবিলাকতো যাওক যাতে এনেকৈ ষ্ট্ৰাগল কৰি ইমানখিনি মানুহক আমি কাম দিব পাৰিছোঁ সেইটো আমাৰ কাৰণে এটা প্ৰাইড হয় বহুত ধন্যবাদ লাষ্টত প্ৰাঞ্জল দাক মই অকণমান লৈ যাওঁ এফালে এতিয়া কওক কল্পনা কি কৰাৰ সপোন আছে কল্পনাত ব্যৱসায়ো কৰিম তাৰ লগতে সমাজৰ কাৰণেও কাম কৰিম সেনেকৈ ভাবিছোঁ আৰু ভৱিষ্যতে এনেকৈ গৈ ৰাজনীতিৰ কথা ভবা নাই মই মানে ৰাজনীতি নকৰাকৈ সমাজৰ কাৰণে কাম কৰিম বুলি ভাবিছোঁ সেইটোৱে কথা আজি যে এইখিনিত দিয়া হ'ল এই বস্তুখিনিত তেওঁলোকক আৰ্থিক অনুদানো দিয়া হৈছে হয় মানে এতিয়া কি হয় চাওক এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে গাঁৱত একচুৱেলি গাঁওখনৰ কাৰণে ৰাখিমেই যিহেতু মানে মই ভাবিছোঁ কি গছজোপা গাঁওখনতে ৰুইছোঁ ইয়াৰ
ডালপাতবিলাক আৰু বেলেগ বেলেগ অঞ্চললৈকে যাব আৰু গতিকে সেইকাৰণে ষ্টাৰ্টিং আমাৰ গাঁৱৰ পৰা কৰিছোঁ আৰ্থিকভাৱে ধৰক এতিয়া আমাৰ গাঁৱত কি হয় ধৰক কাৰোবাক দিছোঁ কোনোবাই বেয়া পাইছে এনেকুৱা ধৰণৰ মানে এইটো মই বিচৰা নাই ধৰক এতিয়া সামাজিক অনুষ্ঠান এটা ৰাইজৰ কাৰণে কৰিছোঁ এতিয়া সকলোৱে মনটো ভাগ লাগক ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন বুলি কথা নাই চবকে দিছোঁ আৰু ভৱিষ্যতেও মানে ধৰক আমি আৰু বেলেগ বেলেগ আমাৰ হাতত মানে হেৰি আছে প্লেন আছে কিন্তু গাঁৱৰ এই বছৰৰ পৰা গাঁৱত যিসকলে পাছ কৰে এইবছৰ হয়তো মই চবকে সমানেই দিছোঁ আৰ্থিক অনুদান সমানেই দিছোঁ আৰু অহা বছৰ হয়তো হায়াৰ ছেকেণ্ডেৰীত ভালকৈ পাছ কৰা মেট্ৰিকত ভালকৈ পাছ কৰা 80% নম্বৰ পোৱা 90% কিন্তু আমি অলপ বেছি ভালকৈ অলপ কিবা কৰিম কিন্তু এনেকুৱা নহয় যে তেখেতলোককে দিম ছেকেণ্ড ডিভিজন পালেও থাৰ্ড ডিভিজন পালেও কাৱৈমাৰী গোহাঁইঘৰ মোৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিক মই দিমেই এইবছৰৰ পৰাতো যেতিয়ালৈকে মই পাৰোঁ তেতিয়ালৈকে মই কৰি যাম আৰু বহুত দিয়ক ভগৱানে ৰাইজৰ সহায় সহযোগ লাগিব শুভেচ্ছা থাকিলে আৰু এয়া আছিল প্ৰাঞ্জল দাসৰ কাহিনী এয়া আছিল কল্পনাৰ কাহিনী আৰু এই ধন্যবাদ গুৱাহাটীৰ পৰা আহি আমাক এইখিনি বস্তু আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মোৰ প্ৰথম বাৰ্তালাপৰ লগোটো এতিয়া যিটো মোৰ বাৰ্তালাপৰ অফিচত লাগি আছে গেটত লাগি আছে সেইটো প্ৰাঞ্জল দাসে মোক দিয়া আছিলে আৰু এটা কিবা এটা আছে প্ৰথম মনত আছেনে প্ৰথম যে পঠিয়াই দিছিলে আপুনি যে এইটো আছে আৰু এটা মই আপোনাৰ কাৰণে এবছৰ আগতে বনাইছিলোঁ আপোনাক খালি দিবলৈ মই সময় পোৱা নাই এইটো থাকি গ'ল বনাই দিছোঁ মই আৰু সেয়া বাৰ্তালাপক মানে অকণমান ৰং লগাই দিয়া বাৰ্তালাপক পোহৰাই দিয়া মানুহজন মানে যি হৰ্ডিং এণ্ড প্ৰিণ্টিঙৰ ব্যৱসায় ন তো মোক সেই উপহাৰটো দিয়াৰ বাবে ধন্যবাদ আৰু এতিয়া বিহু আছে ইয়াত অনুষ্ঠান মই ইয়াৰ পৰা যামগৈ চাই থাকিব আপোনালোকে বাৰ্তালাপ আৰু প্ৰাঞ্জল দাসৰ বিষয়ে এইখিনি ভিডিঅ'ত মই আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ